মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই আজি তোমালোকৰ তৃতীয় শ্ৰেণী গণিত পাঠ্যপুথি আমাৰ গণিতৰ পাঠ 12 ধাৰণ ক্ষমতা নামৰ যিটো পাঠ আছে সেই পাঠটি তোমালোকক ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছো। গতিকে তৃতীয় শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলে পাঠটি ভালদৰে মনোযোগ দিবা বুলি আশা কৰি আজি ভিডিঅ' আৰম্ভ কৰিছো। এই পাঠটোৰ নাম হৈছে কি ধাৰণ ক্ষমতা। এই ধাৰণ ক্ষমতা বুলি ক'লে আমি কি বুজো? কোনো এটা পাত্ৰত কিমান পৰিমাণৰ বস্তু ধৰে সেইটোৱে আচলতে ধাৰণ ক্ষমতা। কিমান বস্তু মানে পাত্ৰটোত ল'ব পাৰিব, ধৰিব, সেইটো হৈছে ধাৰণ ক্ষমতা। এতিয়া কি কৈছে ইয়াত? আয়ানহতে ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰি বিভিন্ন কামত ব্যৱহাৰ কৰে। আয়ানহতে কি কৰে? ঘৰত বৰষুণৰ পানী সংৰক্ষণ কৰে আৰু বিভিন্ন কামত ব্যৱহাৰ কৰে। মাকে আয়ানক বাচন ধোৱাৰ বাবে কলহত আৰু বায়েকক বাথৰুমত ব্যৱহাৰৰ বাবে বাল্টিত মগেৰে পানী ভৰাবলৈ ক'লে। এতিয়া মাকে কি কৰিছে? আয়ানক বাচন ধোৱাৰ বাবে কলহত পানী ভৰাব কৈছে আৰু বায়েকক কি কৰিছে? আয়ানৰ বায়েকক বাল্টিত গা ধুবৰ কাৰণে মগেৰে পানী ভৰাব কৈছে। এতিয়া এনেধৰণে ভৰোৱা আমি এখন ছবি দেখিবলৈ পাইছোঁ। আয়ানৰ যিটো কলহ আছে এইটো 10 মগ পানীৰে ভৰ্তি হ'ল। বায়েকৰ বাল্টিটোত 30 মগ পানীৰে ভৰ্তি হ'ল। এতিয়া কোনটো পাত্ৰ ডাঙৰ হ'ল? কোনটোত বেছি লাগিলে? কলহটোত নে বাল্টিটোত? বাল্টিটোত বেছি লাগিলে, হয়নে? এতিয়া ইয়াৰ ধাৰণ ক্ষমতা, বাল্টিটোৰ ধাৰণ ক্ষমতা কলহটোৰ ধাৰণ ক্ষমতাতকৈ আমি বেছি বুলি ক'ব লাগিব, কাৰণ ইয়াত বেছি পানী ধৰিছে। কোনটো পাত্ৰত বেছি পানী ধৰে? ৰাইট চিন দিব। এতিয়া আমি এইটো ক'লোৱেই, এইটোত বেছি পানী ধৰে, এইটোত আমি ৰাইট চিন দিব লাগিব। এতিয়া বেছিকৈ পানী ধৰা পাত্ৰটোৰ তলৰ বাকচত ৰাইট চিন দিয়া। এই গিলাচ আৰু কাপৰ ভিতৰত কোনটো? গিলাচটোত বেছি ধৰিব। কলহ আৰু মগটো, এইটো কি বাল্টি আৰু মগটোৰ ভিতৰত কোনটো? বাল্টিটোত বেছি পানী ধৰিব, এইটোত আমি ৰাইট চিন দিব লাগিব। এতিয়া এটা শ্ৰেণী কোঠাৰ ক্ৰিয়াকলাপ দিছে। কি দিছে? এটা বাল্টি লোৱা, বাল্টিটো কেইমগ পানীৰে ভৰ্তি হোৱা চোৱা। এই বাল্টিটো আমি ল'ব লাগিব আৰু কিমান মগ পানী লাগিব আমি চাই পিনি ভৰ্তি কৰিব লাগে। এতিয়া তলৰ তালিকাত দিয়া ধৰণৰ পাত্ৰৰে বাল্টিটোত পানী ভৰালে বাল্টিটো কেইবাৰত সম্পূৰ্ণ ভৰ্তি হোৱা অনুমান কৰি লিখা। অনুমান ঠিক হৈছে নে নাই শ্ৰেণী কোঠাত হাতে কামে কৰি চোৱা। তুমি এতিয়া পাত্ৰ এইটো ধৰা, এইটো জাৰটো এইটো জগটো কি কৰিব লাগিব? আমি কিমান পানী ভৰাব লাগিব? ধৰা হ'ল ইয়াত এই বাল্টিটো ভৰাবৰ কাৰণে 5 ইমানটো লাগিব, 5 জাৰ লাগিব, 5 জাগ লাগিব, হয়নে? তাৰপিছত এইটো যদি শুদ্ধ আমি নিজে ভৰাই চাব লাগিব, শুদ্ধ হৈছে নে নাই লিখিব লাগিব। বটলটো ধৰা এনেকুৱা বটল তোমাৰ 10 বটল লাগিলে, মই অনুমান কৰি গৈছোঁ 10 বটল। যদি বেছি লাগে তোমালোকে, যদি বেছি লাগে বা কম লাগে, সঠিক হ'ল নে নহ'ল, আৰু মই এতিয়া অনুমান কৰি 10 বটল বুলি কৈছোঁ। এইটো সঠিক হয় নহয় আমি 10 বটল দি চাম। যদি তাতকৈ বেছি লাগে তেতিয়াহ'লে মোৰ অনুমানটো সঠিক নহ'ব। ঠিক এই তোমাৰ এই চচপেনটো কিমান পানী লাগিব? মই ধৰিলোঁ 4 চচমান লাগিলে, 4বাৰ এনেকুৱা এই পাত্ৰটোৱে ভৰোৱালোঁ। মই অনুমান কৰিছোঁ, বা বেছিও লাগিব পাৰে। যদি মই কৰা 4বাৰ যদি ভৰোৱাটো সঠিক হয় তোমালোকে ভৰাই চাবা। যদি নহ'লে কি হ'ব? সঠিক নাই হোৱা। আয়ানে এতিয়া বিদ্যালয়লৈ 2 বটল পানী লৈ যায়, বায়েকে 1 বটল পানী লৈ যায়। আয়ানে কেই বটল নিয়ে? 2 বটল নিয়ে, বায়েকে 1 বটল পানী নিয়ে। বায়েকৰ বটলটো আয়ানৰ 2টা বটলৰ সমান পানী ধৰে। ইয়াত যিমান 2টা বটলত যিমান পানী ধৰে, আয়ানৰ বায়েকৰ বটলটোত এটাতে সিমান ধৰে। এইটো ধৰা হওক মই আধা লিটাৰ 500 মিলিলিটাৰ 500 মিলিলিটাৰ 2টা ধৰিছে। ইয়াত একেটাতে 1 লিটাৰ ধৰিছে, এইটো আধা লিটাৰ 2টা আছে। এই শুদ্ধটোত ৰাইট চিন দিওঁ আহা। আয়ানৰ এটা বটলত যিমান পানী ধৰে বায়েকৰ বটলটোত তাৰ দুগুণ। ইয়াৰ দুগুণ, এতিয়া 2টা সমান ধৰিছে, সেইকাৰণে দুগুণ হ'ব। 2 গুণ আধা 3 গুণ। এতিয়া আমি দুগুণটোত আমি ৰাইট চিন দিম। বায়েকৰ বটলটোত যিমান পানী ধৰে আয়ানৰ এটা বটলত তাৰে দুগুণ। বায়েকৰ বটলটোত যিমান ধৰে, ইয়াত যিমান ধৰে তাৰে কি হয়? ইয়াৰ আধা ধৰে, কিন্তু আধাটোত আমি এনেকুৱা আধা 2টা লগ লাগি এটা হৈছে, হয় নে? সেইকাৰণে আধা ধৰিব।
এতিয়া কি কৈছে ৰাতিপুৱা শুই উঠি কুহুমীয়া পানী খোৱাটো আয়ান আৰু বায়েকৰ অভ্যাস মাকে তেওঁলোকক সদায় দুটা একে ধৰণৰ গিলাচত পানী দিয়ে আজি মাকে তেওঁলোকক দুটা বেলেগ বেলেগ গিলাচত পানী খাবলৈ দিলে দুটা বেলেগ বেলেগ গিলাচত দিছে সাধাৰণতে কি হয় দুটা একে গিলাচ দিয়ে আজি মায়ে তোমাক বেছি পানী দিলে কোনে কৈছে আয়ানে কৈছে তেতিয়া কোনটো গিলাচত পানী বেছি আছে চাওঁ বলা কোনটো গিলাচত পানী বেছি আছে চাওঁ বলা বুলি বাইকে কৈছে আয়ানৰ বাইকে কৈছে মাকে দুটা একে জোখৰ পাত্ৰ আনিলে বা দুইটা গিলাচৰ পানী পাত্ৰ দুটাত ঢালোতে সমান পৰিমাণৰ পানী পালে সমান পৰিমাণৰ পানী কিয় পালে আলোচনা কৰা দুটা এটো কাৰণ দুইটা পাত্ৰত মানে দুইটা সমান ধাৰণ ক্ষমতা দুইটা সমান আছিল সমান পানী পাইছে এই কাৰণে যিমান পৰিমাণ পাত্ৰ এটা সম্পূৰ্ণ ভৰ্তি হ'ল যিমান পৰিমাণ পানী প্ৰয়োজন সেই পৰিমাণটোৱে পাত্ৰটো ধাৰণ ক্ষমতা এতিয়া কৈছে পাত্ৰ এটা সম্পূৰ্ণ ভৰ্তি হ'বলৈ যিমান পৰিমাণৰ পানীৰ প্ৰয়োজন হয় সেই পৰিমাণটো যিমান পৰিমাণৰ পানী দৰকাৰ হয় পাত্ৰ যিকোনো পাত্ৰ সেই পৰিমাণটো পাত্ৰটোৰ ধাৰণ ক্ষমতা এমন ধাৰণ ক্ষমতানো কি তোমালোকক মই থুলমূলকৈ আভাস প্ৰথমতে দিয়েই লৈছিলোঁ এতিয়া ঘৰত কৰো আহা কৈছে তো ঘৰত তোমালোকে কৰিবা ঘৰত থকা যিকোনো তিনিটা পাত্ৰ আৰু এটা গিলাচ লোৱা এতিয়া গিলাচটো তুলনাত প্ৰতিটো পাত্ৰত কিমান পৰিমাণ পানী ধৰিব কৰি চোৱা প্ৰয়োজন অনুসৰি জ্যেষ্ঠজনৰ সহায় ল'বা বুলি কৈছে পাত্ৰটোৰ নাম চৰিয়া চৰিয়াটোত কি হয় গিলাচতকৈ কম পানী নে বেছি পানী নে সমান ধৰিব গিলাচতকৈ বেছি ধৰিব চৰিয়াটোত তাৰপিছত তোমালোকে ইয়াত এটা বেলেগ পাত্ৰৰ নাম লিখিবা এটা গিলাচ লোৱা প্ৰথমে যিকোনো পাত্ৰ এটা এতিয়া জাগ বা মাক এইটো গিলাচতকৈ বেছি ধৰিব হয়নে এনেধৰণে তোমালোকে লিখিবা এতিয়া চোৱা সঠিক জোখ কেনেকৈ ল'ম আমি সঠিক কেনেধৰণে জোখ ল'ব পাৰোঁ এতিয়া কি কৈছে এই আয়ানে কি কৈছে মা তুমি প্ৰতিদিনে কিমান গিলাচ পানী খোৱা এতিয়া এই মাকে কি কৈছে আমি মহিলাসকলে দিনে 2-3 লিটাৰমান পানী খাব লাগে 2-3 লিটাৰমান দিনে পানী খাব লাগে কৈছে সেইকাৰণে মই 9 গিলাচ পানী খাওঁ মা তেতিয়া ল'ৰাটোৱে কৈছে মা আমি প্ৰতিদিনে কিমান পৰিমাণৰ পানী খাব লাগে তোমালোকে প্ৰতিদিনে 1 লিটাৰৰ পৰা 2 লিটাৰমান পানী খাব লাগে মা বাইদেৱে বিদ্যালয়লৈ নিয়া বটলটোত কিমান পানী ধৰে আইনে সুধিছে তেতিয়া মাকে কৈছে সেই বটলটোত 1 লিটাৰ পানী ধৰে গতিকে সেই বটলটোৰে সদায় 1 পৰা 2 বটল পানী তোমালোকে খাব লাগে কাৰণ তাত যেহেতু 1 লিটাৰ ধৰে আমি ল'ৰাটোক কিমান বুলি কৈছে আইনক কিমান বুলি কৈছে 1 লিটাৰ পৰা 2 লিটাৰ তেতিয়াহ'লে 1 লিটাৰ খালেও হয় যেতিয়া এবটল খালেও হ'ব আৰু 2 লিটাৰো 1 লিটাৰ পৰা 2 লিটাৰ খাব লাগে কাৰণে 1 লিটাৰ এবটল বা 2টা বটল খালেই হৈ যাব নিশ্চয় বুজিছা তোমালোকে 1 লিটাৰৰ কি বস্তু দেখিছে চিন্তা কৰি লিখা আমি কি দেখিছোঁ মিঠাতেল দেখিছোঁ গাখীৰ দেখিছোঁ ৰিফাইন দেখিছোঁ মই লিখি দিছোঁ তিনিটা তোমালোকে আৰু বহুত এনেকুৱা 1 লিটাৰ দেখিছোঁ তোমালোকে কেতিয়াবা পেট্ৰল কিনিবলৈ 1 লিটাৰ বটলটো দেখা তেল হয়নে ডিজেলৰো কেতিয়াবা দোকানবিলাকত 1 লিটাৰ বটলত বিকে এতিয়া কি কৈছে জুলীয়া বস্তু জুখিবলৈ কেনেধৰণৰ পাত্ৰ ব্যৱহাৰ কৰা হয় চাওঁ আহা এইটো কেনেধৰণৰ 200 মিলিলিটাৰ 1 লিটাৰ 500 মিলিলিটাৰ এইটো 1 লিটাৰ এনেকুৱা ধৰণৰ আমি কিছুমান পাত্ৰ ব্যৱহাৰ কৰোঁ জুলীয়া বস্তু 200 মিলিলিটাৰ আগতে আমি মিঠাতেল আগৰ দিনত যেতিয়া খোলা মিঠাতেল বিকা হৈছিলে তেতিয়া এনেধৰণে 200 মিলিলিটাৰ এনেকুৱা থাকে কিছুমানে 1 লিটাৰ এনে কিনিবলৈ গ'লে এনেকুৱা 1 লিটাৰ পাত্ৰটোৱে দিয়ে 500 মিলিলিটাৰ এনেকুৱা পাত্ৰ আছে 1 লিটাৰ এতিয়া জুলীয়া বস্তুৰ পৰিমাণ জুখিবলৈ লিটাৰ মিলিলিটাৰ আদি একক ব্যৱহাৰ কৰা হয় আমি মনত ৰাখিব লাগিব আমি জুলীয়া বস্তু জুখিবলৈ কেনেধৰণৰ একক ব্যৱহাৰ কৰোঁ তেতিয়া আমি কম লিটাৰ মিলিলিটাৰ একক বেছি পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ হা এইটো লিটাৰ এইটো বহুত এইটো কি হয় সিনটেক্স বুলি লিখা আছে এইটো যেটো তোমাৰ আমি পানী ওপৰত আমি যিবিলাক পানী টেংকি ব্যৱহাৰ কৰোঁ যিবিলাক এইটো পানীৰ টেংকি যেতিয়া আমি পানী ধৰি ৰাখিবৰ কাৰণে এইটো বালতি জাগ হয়নে বেছি পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ লিটাৰ একক ব্যৱহাৰ কৰা হয় লিটাৰক চমকৈ লি বুলি কোৱা হয় লি বুলি লিখা হয় এটা কম পৰিমাণৰ জুলীয়া বস্তু ধৰা পাত্ৰবোৰ চাওঁ কম পৰিমাণটো তোমাৰ ডপাৰ
সিরিঞ্জ বেজি সিরিঞ্জ কাপ গিলাস কম পৰিমাণৰ জুলীয়া বস্তু জুখিবলৈ মিলিলিটাৰ একক ব্যৱহাৰ কৰা হয় মিলিলিটাৰক চমুকৈ মিলিলিটাৰ বুলি লিখা হয় 1 লিটাৰ সমান কিমান 1000 মিলিলিটাৰ আলোচনা কৰো আহা গৈছে গিলাস এটা 1 লিটাৰতকৈ কম বেছি পানী ধৰে গিলাস এটা সাধাৰণতে 1 লিটাৰতকৈ কম পানী ধৰে আমিটো কম দিম কাপ এটা 1 লিটাৰতকৈ কম কাপটোত 1 লিটাৰ পানী ধৰে জগ এটা 1 লিটাৰতকৈ বেছি ধৰিব পাৰে বেছি ধৰে তোমালকে এটা কেনে ধৰণৰ তোমালকে আৰু কিছুমান এনেকুৱা পাত্ৰ তুলনা কৰিবা কোট 1 লিটাৰতকৈ বেছি ধৰে কোট কম ধৰে তোমালকে নিজে তুলনা কৰি চাবা তেতিয়া তোমালকৰ ধাৰণাটো আৰু সুধি হ'ব গৃহ হ'ব তলৰ ছবিবোৰত কি বস্তু কেনেদৰে জুখিছে চাওঁ আহা বুলি কৈছে তলৰ ছবিবোৰত কি বস্তু কেনেদৰে জুখিছে ইয়াত গাখীৰ কেনেধৰণে জুখিছে গাখীৰ এতিয়া তোমাৰ গাখীৰ জুখিছে এনেকে মাক এটাই দিছে মকটোৱে দিছে গাখীৰ তাৰ পিছত ইয়াত কি হয় এটো পেট্ৰল পাম্পত তেল ভৰোৱা তোমালোকে দেখিছা এনে ধৰণে তেল দিয়ে ইয়াত মানে ডিজিটেল মিটাৰ আছে 1 লিটাৰ হলে মানে কিমান টকা পৰিমাণটো লিখা এনে ধৰণে দিয়ে আৰু সেই পৰিমাণত তেল ভৰোৱা হয় মন কৰাচোন আয়নৰ বায়কৰ বটলটোৰ পানী পৰিমাণ আয়নৰ দুটা বটলৰ পানী পৰিমাণ সমান ইয়াত কিমান আছে 1 লিটাৰ আছে 500 মিলিলিটাৰ গতিকে দুটা 500 মিলিলিটাৰ সমান 1 লিটাৰ দুটা 500 মিলিলিটাৰ লগ লাগিলে কি হয় 1 লিটাৰ হয় এতিয়া চাওঁ আহা বিভিন্ন জুলীয়া সামগ্ৰীৰ ওপৰত লিটাৰ বা মিলিমিটাৰ পৰিমাণটো লিখা থাকে গাখীৰ 500 মিলিলিটাৰ মিঠাতেল 1 লিটাৰ দৰব এটাত 100 মিলিলিটাৰ এনেকুৱা যেটো ওয়াটাৰ ট্যাঙ্ক পানী ট্যাঙ্কি এই পানী ট্যাঙ্কিটোত কিমান থাকে তোমাৰ 200 লিটাৰ কিছুমান 500 লিটাৰ এনেকুৱা ডাঙৰ এনেকুৱা ওয়াটাৰ পানীৰ ট্যাঙ্ক থাকে এতিয়া এটা কৰিব দিছে তোমালোকক মেৰিয়ানৰ ঘৰত প্ৰতিদিনে 500 মিলিলিটাৰ গাখীৰ ব্যৱহাৰ হয় 3 দিনত তেওঁলোকক কিমান পৰিমাণৰ গাখীৰ লাগিব এদিনত কিমান গাখীৰ ব্যৱহাৰ হয় 500 মিলিলিটাৰ এতিয়া আমি 3 দিনত কিমান ব্যৱহাৰ হ'ব আমি 3 ৰে পূৰণ কৰিম এটো কিমান হ'ব 300 মই মিলিলিটাৰটো আমি শৰ্ট ফৰ্মত লিখি দিছো আমি সংক্ষিপ্তকৈ 500 মিলিলিটাৰ 500 লগত 3 পূৰণ কৰি এতিয়া আমি কিমান পাম 3 1500 মিলিলিটাৰ বা আমি 1.5 লিটাৰ বুলি ক'ব পাৰো 1000 মিলিলিটাৰ যেহেতু 1 লিটাৰ হয় মানে আৰু 500 মিলিলিটাৰ আধা লিটাৰ 1.5 লিটাৰ হ'ব এতিয়া এটা 1 লিটাৰ ধৰা বটলত 500 মিলিলিটাৰ মিঠাতেল আছে বটলটো সম্পূৰ্ণৰূপে ভৰ্তি কৰা কিমান পৰিমাণ মিঠাতেল লাগিব 1 লিটাৰ বটল ধৰা 500 মিলিলিটাৰ মিঠাতেল আছে মিঠাতেলটো কিমান 500 মিলিলিটাৰ 1 লিটাৰ ধৰা বটলত আৰু কিমান লাগিব যেহেতু আমি 1000 মিলিলিটাৰে আমি কি জানো 1 লিটাৰ 1000 মিলিলিটাৰ পৰা আমি 500 মিলিলিটাৰ অলৰেডি আছে হেতু আমি বিয়োগ কৰিব লাগিব 1000 যেহেতু 1 লিটাৰ হয় কাৰণে এটো আমি বিয়োগ কৰি কিমান পাম 1000 পৰা 500 বিয়োগ কৰিলে কিমান হ'ব 500 মিলিলিটাৰ 500 মিলিলিটাৰ এতিয়া বনভোজলৈ নিবলৈ মালাহতে 20 লিটাৰৰ এটা আৰু 5 লিটাৰ তিনটা বটল ললে তেওঁলোকৰ মুঠ কিমান লিটাৰ পানী ললে বনভোজলৈ নিবলৈ মালাহতে কি কয় 20 লিটাৰৰ এটা আৰু 5 লিটাৰ তিনটা বটল ললে 20 লিটাৰৰ এটা আৰু 5 লিটাৰ তিনটা বটল 20 লিটাৰ আৰু 5 লিটাৰ তিনটা হ'ল 20 লিটাৰ লগত আমি 20 লিটাৰটো এটা হলৈছে 5 লিটাৰ তিনটা কিমান হ'ব 5 3 গুণ 15 লিটাৰ তেতিয়া হলে কিমান হ'ব মুঠ কিমান লিটাৰ পানী ললে 20 ৰ লগত 15 যোগ কৰিলে কিমান হ'ব 35 লিটাৰ এটো কিমান হ'ব 35 লিটাৰ আমি এটো কৰি দেখুৱালেও হ'ব না দেখুৱালেও হ'ব আমি ডাইৰেক্ট লিখি দিব পাৰো 20 লিটাৰ যোগ 15 লিটাৰ এনেকৈ যোগ কৰি দেখুৱাবা তেতিয়া যোগ কৰি কিনে 35 পাম ঘ 2 লিটাৰ গাখীৰ 500 মিলিলিটাৰ বটলত ভৰাবলৈ কেইটা বটলৰ প্ৰয়োজন হ'ব এতিয়া 2 লিটাৰ 500 মিলিলিটাৰ বটলত 2 লিটাৰত প্ৰথমতে কিমান মিলিলিটাৰ আছে কবলৈ 1 লিটাৰত যেহেতু 1000 মিলিলিটাৰ 2 লিটাৰত 2000 মিলিলিটাৰ 500 2000 মিলিলিটাৰ হ'ব কাৰণে কেইটা লাগিব 4টা লাগিব কেইটা বটল হ'ব 500 পূৰণ 4 যেহেতু
2000 হয় ঠিক আছে 4টা বটল লাগিব 4টা বটল এটা পেকেটত 500 মিলিলিটাৰ গাখীৰ আছে এটা পেকেটত কিমান গাখীৰ আছে 500 মিলিলিটাৰ 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি কিমান 500 যেটো 1000 যেহেতু 1 লিটাৰ 500 দুটা লগালে 1000 হয় 1 লিটাৰ গাখীৰ কিনিবলৈ তুমি দুটা পেকেট কিনিব লাগিব 2 লিটাৰ গাখীৰ কিনিবলৈ তুমি কেটা মই 2 লিটাৰ এটুত কৈছিল না 4টা বটল 500 লগত 4টা 500 যেতিয়া পূৰণ কৰোঁ আমি 2000 পাওঁ সেইকাৰণে এত কেটা হ'ব 4টা পেকেট লাগিব